ক্যান্সার পেশেন্টটো বিভিন্ন প্রতিষ্ঠান আর সরকারে এই ক্যান্সার বেমার রোধ করার কারণে যথেষ্ট সহযোগিতা বা বেমারটো নির্মূল করার কারণে চেষ্টা কৰি আহিছে যদিও যিমানখিনি কৰিব লাগিছিল সিমানখিনি হোৱা নাই। হয়তো অনাগত দিনত এইটো ৰোধ হ'ব। পৃথিৱীত নহ'ব লাগে একো কাম নাই, ইম্পচিবল বুলি কোনো কথা নাই, এভৰিথিং ইজ পচিবল। আৰু যদি আমি অসমৰ ক্ষেত্ৰত কওঁ 50,000 পেচেণ্ট আজিও ভৰ্তি হৈ আছে। লাখৰ হিচাপত যদি চাওঁ 97% কেঞ্চাৰ পেচেণ্ট এতিয়াও ইনক্ৰিজ হৈ আছে। গতিকে মই বিশেষ নক'লেও ছাৰত আছে, ছাৰৰ ডক্টৰ মানুহ, মই এটা জেনেৰেল মানুহ হয়, ছাৰতো যথেষ্টখিনি জানেই এই বিষয়ে। তো মই 2-3 আষাৰে কথা কওঁ আপোনালোকক। বিশেষকৈ নিজে সুস্থ শৰীৰে অলপমান শৰীৰক চৰ্চাৰ বিষয়ে লৈ যাব। ৰাতিপুৱা টাইমলি উঠিব, খোৱা বোৱাটো টাইমলি কৰিব। বিশেষকৈ ভেজিটেবল আপোনালোকে ব্ৰকলি চিনি পায়, ব্ৰকলি, বন্ধাকবি, ফুলকবি, ঠিক এনেকুৱা ধৰণৰ ভেজিটেবলবিলাক খাব। যেনেকৈ গ্ৰীণ শাক পাচলিবিলাক খাব। শাক পাচলিবিলাক লাগে অলপমান ধুই পেলাই দিব। সাৰৰ কথা ছাৰে কৈছে, বহুত ভাল কথা কৈছে। এইটো গৰম কৰি ধুনীয়াকৈ পেলাই দি তাৰপিছত আপোনালোকে খাব পাৰিব। লগতে আপোনালোকে অকণমান কি কৰিব, ফ্ৰুটছ খাব লাগিব, যেনেকৈ অৰেঞ্জ, আঙুৰ,